স্বাধীন দেশৰ নাগৰিক আমি মুক্তমনে আমি ঘূৰিম, মুক্তমনে ফূৰ্তি কৰিম। আজি ভাৰতবৰ্ষৰ ৭৫তম গণৰাজ্য দিৱস। এই উপলক্ষে ধেমাজি জিলাৰ গোৱামুখ অঞ্চলৰ মিংমাং পঞ্চায়তৰ বৰলা চাৰিআলি ব্যৱসায়িক সন্থাই আজি মিংমাং অঞ্চলৰে বিনা পাহাৰ মদনপুৰ পাহাৰত আজি প্ৰীতি বনভোজৰ আজি আয়োজন কৰা হৈছে। তাতে মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে মই এণ্টাৰটেইনমেণ্ট ভিডিঅ' ল'বৰ কাৰণে মই গৈ আছোঁ, যাতে সকলোৱে মোৰ ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মই ছাবস্ক্ৰাইব কৰিবৰ কাৰণে মই বিনম্ৰ গুৱাহাটী জনাইছোঁ। ধন্যবাদ। বৰ্তমান মই আছোঁ মিংমাং অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ বৰলা চাৰিআলি। বৰলা চাৰিআলিৰ আমাৰ ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান বহুতো গঢ় লৈ উঠিছে আৰু আজি ৩০-৪০ বছৰ কাল আমাৰ বৰলা চাৰিআলি মিংমাং অঞ্চলৰ মধ্য মিংমাঙৰ পৰা আৰম্ভ কৰি সকলো দিশতে আমাৰ বৰলা চাৰিআলি অকণমান হ'লেও ওপৰত আছে বুলি আমি গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ। আজি মই ভাল পাইছোঁ যে কি বৰলা চাৰিআলিত ব্যৱসায়িক প্ৰতিষ্ঠান অনুষ্ঠান যিটো সন্থাৰ আজি প্ৰীতি বনভোজৰ আয়োজন কৰা হৈছে। ইয়াতে মই লগ পাইছোঁ আমাৰ যুৱ ব্যৱসায়ী আমাৰ বিকাশ বৰুৱাৰ পৰা মই অনুভৱ আজি আপোনালোকৰ যিটো প্ৰীতি বনভোজৰ যিটো অনুভৱ অকণমান ব্যক্ত কৰিলে ভাল পাম। হয়, পোনপ্ৰথমে ভানুদালৈ ধন্যবাদ। ভানুদা ব্লগ চাই থাকোঁ, ভাল লাগে। আজি বিশেষ এটা দিন, ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰা গণতন্ত্ৰ দিৱস। এইটো উপলক্ষে আমাৰ বৰলা চাৰিআলি দোকানী সন্থাই ব্যৱসায়িক সন্থাই প্ৰতি বছৰে এটি প্ৰীতি ভোজ আয়োজন কৰা হয়। আমাৰ নিচেই কাষতে ওচৰতে, বৰ দূৰ দূৰলৈ যোৱা অকণমান অসুবিধাও হয় সকলোৱে মিলিজুলি, সেইকাৰণে ওচৰতে আজি এনেকৈ চলি আহিছে আৰু এনেকৈ মোকামিলা মাজে মিলা প্ৰীতিৰে আমি চলি গৈছোঁ। ভাল লাগে। ওচৰতে গণতন্ত্ৰ দিৱসৰ সকলোলৈ শুভেচ্ছা জনাই ভানুদাৰ দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ বিকাশ বৰুৱাদেৱলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৭৫তম গণৰাজ্য দিৱসৰ সকলোকে ভাৰতবৰ্ষৰ সকলো জনসাধাৰণ তথা আমাৰ মিংমাংবাসী ৰাইজলৈ মই মোৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বৰলা চাৰিআলি ব্যৱসায়িক সন্থাৰ যিটো প্ৰীতি বনভোজত থলীত আমাৰ সকলোৰে পৰিচিত জ্যোতিপ্ৰসাদ ককাইদেউ, তেখেতে ধুনীয়াকৈ বনাই আছে, ৰন্ধা বঢ়া কৰি আছে। ইয়াত আছে ধুনীয়াকৈ আমাৰ গাহৰি মাংস লগতে আলু ধুনীয়াকৈ ভাজি আছে। এতিয়া আমি অকণমান পাছত আমাৰ খাবলৈ হ'ব। এতিয়া আমি ককাইদেউৰ পৰা অকণমান জানিব বিচাৰিছোঁ, আজি আপোনালোকৰ প্ৰীতিভোজ কেনেকুৱা লাগিব, কওক আপোনাৰ অনুভৱ। আমাৰ আজি বৰলা চাৰিআলি ব্যৱসায় সন্থাৰ আজি আমি প্ৰত্যেক বছৰে তেনেকৈ বনভোজ খাই আহিছে আপোনালোকে। মদনপুৰ এলেকাতে আমি প্ৰতি বছৰে খাই থাকোঁ। সেইটো কাৰণে এই অনুষ্ঠানটোত আমি প্ৰত্যেক বছৰে মানিবৰ কাৰণে আজি এই কিবা প্ৰীতিভোজটো আয়োজন কৰা হৈছে। ধুনীয়া, বঢ়িয়া, ধন্যবাদ ককাইদেউ। ইয়াত আছে আমাৰ মাছ, শ'ল মাছৰ জোল, সি ধুনীয়াকৈ বনাই আছে, আপোনালোক চাওক। ইয়াতে মই লগ পাইছোঁ বৰলা চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী, তেখেতে বহুত বছৰ ব্যৱসায় কৰা হ'ল। আমি একচুৱেলি লোকেল মানুহ হিচাপে আমি মুকুল শইকীয়া বুলি জানো, কিন্তু সৰুৰে তেখেতৰ অৰিজিনেল নামটো হৈছে ৰাজেন শইকীয়া। তেখেতৰ পৰা মই আজি অনুভৱ, আপোনাৰ যিটো আজি প্ৰীতি বনভোজৰ যিটো অনুভৱ আপুনি অকণমান ব্যক্ত কৰি ভাল পাব। শ্ৰদ্ধাৰ ভানু পেগু ইউটিউব চেনেলৰ সমূহ শুভাকাংক্ষিত দৰ্শকবৃন্দ, আমি জয়তে ভাৰতবৰ্ষৰ আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে সমগ্ৰ ভাৰতবাসীৰ সকলো জনসাধাৰণকে আমি বৰলা চাৰিআলি ব্যৱসায় সন্থাই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ কি আমি বৰলা চাৰিআলি ব্যৱসায় সন্থাই প্ৰতি বছৰে আমি আজিৰ দিনটোতে গণতন্ত্ৰ দিৱসৰ এই আজি শুভ দিনটোতে আমি সমূহ ব্যৱসায়ী সন্থাই আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ব্যৱসায়ীয়ে আমি ঐক্য শান্তি সম্প্ৰীতিৰ হকে আমি সকলোৱে এসাঁজ বনভোজ খাওঁ। আজিৰ দিনটোত আমি সকলোৱে দোকান বন্ধ কৰি আমি আনন্দৰ মাজত বিলীন হৈ যাব বিচাৰোঁ। সেয়েহে আমি সকলোৱে আহি আজি আমি সকলোৱে হাতে কামে লাগি বনভোজ চলি তেতিয়া আমি ৰন্ধনৰ কাম কৰি আছোঁ। আৰু
খন্তেক পিছতে আমাৰ খাবলৈ হ'ব আৰু যি কি নহওক আমি প্ৰতি বছৰে বৰলা চাৰিআলি ব্যৱসায় সন্থাই আজি এই শুভ দিনটোতে আমি এসাঁজ লগে ভাগে খাওঁ আৰু ইয়াকে কৈ সামৰিছোঁ ধন্যবাদ তেওঁলোকে বৰলা চাৰিআলি ব্যৱসায় সঞ্চালক বহুত পুৰণা ব্যৱসায়ী ৰাজু পেগু বসে ধুনীয়া পাছে ছাগলাদুং লাই শাক তুলে উইঙালা এগাজিং কুকি কাংকানৰ পৰা ছাগলাদুং চুপাক চুম কাংকানৰ পৰা অৰ্পাঞ্চল আপং দয়ে ছিল ভাৰতবৰ্ষৰ যিটো ৭৫তম গণৰাজ্য দিৱস বোলো বৰলা চাৰিআলি গোটেই ব্যৱসায়ী সন্থা মিলিজুলি এসাঁজ কাবিনক দৰাক এগবাগৰ লেকপা বোলো লেকেলক বিলদুং ধুনীয়া লাগিছে পৰিৱেশ কাপমলিদাক আপোনাৰ মন্তব্য আপোনাৰ ফালৰ পৰা যি ভাল লাগিছে একচুৱেলি বহুত ভাল লাগিছে একচুৱেলি খানা বুলি মানে নহয় আমাৰ যিটো মৰম চেনেহ বা আমি গোটেইখিনিয়ে লগ খাই যিটো মৰমৰ এটা প্ৰীতিভোজ এটা হৈছে আৰু এটা পৰিৱেশ আমি নতুনকৈ সৃষ্টি কৰিছোঁ ইমানেই ভাল লাগিছে মানে ভাবিব নোৱাৰা ভাল লাগিছে আকৌ নেক্সট আমি এতিয়া এইটো আৰম্ভণিহে নেক্সট ইয়াৰৰ পৰা আমি অলপ ডাঙৰকৈ আৰু কৰাৰ পৰিকল্পনা কৰিছোঁ আৰু বহুত ভাল লাগিছে বহুত ভাল লাগিলে থেংক ইউ ngoluk jubo ব্যৱসায়ী yame sisangai durlop party gubsin kabek dung nok mangkagul kutoka মোক মংগবে সেম্পা না উপা রেগামে যদি সুবা ngoluk kinmangai siddi ko je ekotara kamna na chilo bagam pe ampe kokkum tela apno je gikun tukang গতিকেলে খুবেই আনন্দ পাইছোঁ মানে মই কৰোঁ সেইকাৰণে আমাৰ লক্ষীনাথ শইকীয়া তেখেতে যুৱ ব্যৱসায়ী তেখেতৰ পৰা মই আজি অনুভৱ আপোনাৰ অনুভৱ আজি পিকনিকটো বৰ ভাল লাগিছে আমাৰ প্ৰীতি ভোজনটো আমাৰ যোৱা বছৰ এনেকৈ এটা মানে বহাগ বিহুত আমি পাৰ্টি খাইছিলোঁ আমি সকলো ব্যৱসায় সন্থাই মিলি এই বছৰ এতিয়া আমাৰ ২৬ জানুৱাৰী আমি এই গণতন্ত্ৰ উপলক্ষে আমি প্ৰীতি ভোজ এটা আয়োজন কৰিছোঁ সকলো আহিছে উপভোগ কৰিছে ইয়াতে আমাৰ জিলা প্ৰীতিয়ে আমি এসাঁজ আজি মদনপুৰ আমাৰ এই নদীখনৰ কিনাৰতে আমি উপভোগ কৰিছোঁ ভাল লাগিছে গগৈ পৰিয়ালতে উপস্থিত বাবু গগৈ ভাইটি গগৈ আমাৰ কণপিতৰ গগৈ আছে মোৰ জোঁৱাই হয় গোটেইবিলাকে নিজৰ আঙুৰি বঙাই আৰু চব পৰিয়াল ভাল লাগিছে একচুৱেলি একেলগে খোৱা দেখি ভাল লাগিছে হয় নে নহয় কি কয় অন্তৰৰ কথা অকণমান কওঁ না বহুত ফূৰ্তি আজিলৈকে ফূৰ্তি নাই আৰু পৃথিৱীত নাই আৰু ন আজিলৈকে ফূৰ্তি পৃথিৱীত নাই আৰু স্বৰ্গীয় সুখটো আজি পালা হয় ভাইটি গগৈ কোৱা ফূৰ্তি লাগিছে ৰাইজৰ লগতে ওলাই আহিলোঁ বেমাৰো আছিলে তথাপিও ওলাই আহিছোঁ ভাল লাগিছে মানে হেৰি দিব পৰা নাই ন লগ পাই ভাল লাগিছে ঠিক আছে Ilamas. Kapirang, tokoran tukumane. Tokora kaya. Mapora. Mapora. Kanasam kapamarang. Ayora karanga sa Nuluk kananga minay. Ogo ulam gudunay. Doria. কি খাইছা তুমি সাইমন নেকি সাইমন না বঢ়িয়া ধুনীয়া লাগিছে মামু কাংকান আজিন্দৰো এই পুনে পুনে বে আইরা আইরা
কথা শুনিব মন যায়